আজি আপোনাৰ বুকুত মনত হাজাৰ দুখ, বুকুত শোকে খুন্দা মাৰি ধৰি আছে। আজি ভগৱানেই এই সংকটপূৰ্ণ মুহূৰ্তৰ পৰা উদ্ধাৰ কৰিব আপোনাক। আমি নিমিত্ত মাত্ৰ। কুতস্য কশ্মলমেদম বিখমেশমুপস্থিতম অনাৰ্যযুষ্টমষড়গম আকৃতিকৰমৰ্জুনা। অৰ্থাৎ পৰমেশ্বৰ ভগৱানে ক'লে, প্ৰিয় অৰ্জুন, এই ঘোৰ সংকটময় সময়ত যুদ্ধস্থলীত যিয়ে জীৱনৰ প্ৰকৃত মূল্য নুবুজে, সেই সকল অনাৰ্যৰ দৰে শোকৰ অনল তোমাৰ হৃদয়ত কিদৰে প্ৰজ্বলিত হ'ল? এই ধৰণৰ মনোভাৱে তোমাক স্বৰ্গলোকলৈ উন্নীত নকৰে, পক্ষান্তৰত তোমাৰ সমস্ত যশ ৰাশি বিনষ্টহে কৰিব। এই যে আপুনি দুখ পাই আছে, যন্ত্ৰণাত আছে, কষ্টকৰ এই উশাহ হৈ পৰিছে, চৌদিশে যেন মুক্ত উশাহ ল'ব নোৱাৰাকৈ ধোঁৱা জুই, চকু ৰঙা হৈ গৈছে ভিতৰি ভিতৰি, চকু পানী চকুতে শুকাইছে, মানে এতিয়া আপুনি সংকটময় যুদ্ধস্থলীত আছে। এই সংকটময় যুদ্ধস্থলীত জীৱনৰ মূল্য বুজক আপুনি। শোক কৰি থাকিলে স্বৰ্গলোক নাপায়, শোকত সকলো শেষ হৈ যাব। গতিকে দুখ শোকৰ পৰা মুক্ত হোৱাৰ পথ আপুনি পাব। আকৌ কৈছোঁ, জীৱনৰ ঘোৰ সংকটকালত জীৱনৰ প্ৰকৃত মূল্য আপুনি বুজি উঠিব লাগিব। যুদ্ধত অৱতীৰ্ণ নহৈ শোকত ম্ৰিয়মান হৈ বহি থাকিলে আপোনাৰ সমস্ত যশ বিনষ্ট হ'ব, আপোনাৰ সন্মান নাইকিয়া হ'ব। গতিকে আপোনাৰ সংকটৰ এই সময়ত এইখন যুদ্ধত আপুনি অৱতীৰ্ণ হ'ব লাগিব, কাৰণ এয়া আপোনাৰ যুদ্ধ আৰম্ভ হৈ গৈছে। কুন্তীপুত্ৰ অৰ্জুনেও যেতিয়া কুৰুক্ষেত্ৰ যুদ্ধত আত্মীয় ভাই বান্ধৱ সকলোকে শত্ৰুপক্ষৰ মাজত দেখিছিল, তেতিয়া শোকৰ অনলত দগ্ধ হৈ তেতিয়া ভগৱান শ্ৰীকৃষ্ণক কৈছিল অৰ্জুনে, যি শোকে মোৰ ইন্দ্ৰিয়বোৰ শুকাই নিছে, সেয়া দূৰ কৰাৰ কোনো উপায় মই বিচাৰি পোৱা নাই। আজি আপোনাৰ জীৱনৰ এই যুদ্ধত অৰ্জুনৰ স্থানত নিজকে এবাৰ থৈ চাওক, অৰ্জুন হওক আপুনি। শোকত ইন্দ্ৰিয় শুকাই যোৱা অৰ্জুনক ভগৱান শ্ৰীকৃষ্ণই কৈছিল, তুমি প্ৰাজ্ঞৰ দৰে কথা কৈছা, অথচ যি বিষয়ত শোক কৰা অনুচিত সেই বিষয়তেই শোকবিহ্বল হৈছা। যি যথাৰ্থতেই পণ্ডিত, তেওঁলোকে জীৱিত কিম্বা মৃত কাৰো বাবেই শোক প্ৰকাশ নকৰে। এতিয়া আপোনাক স্পষ্টকৈয়ে কৈছোঁ, আপোনাৰ এই দুখৰ সময়খিনি কেনেকৈ সলাই দিব পাৰিব আপুনি? আপোনাৰ এই জটিল দুখৰ পৰিস্থিতি কেনেকৈ সলনি হ'ব? নিজকে আজি যদি অসহায় বুলি ভাবি লৈছে, তেনেহ'লে এই দুখৰ পৰা আপোনাক আৰু কোনেও উদ্ধাৰ কৰিব নোৱাৰে। গতিকে বিশ্বাস ৰাখক, ভগৱান শ্ৰীকৃষ্ণই কোৱাৰ ধৰণে আপুনি যুদ্ধৰ বাবে সাজু হওক। বহুত হ'ল দুখ যন্ত্ৰণা, এতিয়া দুখ কষ্ট সকলোকে বিদায় দি এক নতুন জীৱন আৰম্ভণি কৰাৰ সময় বুলি ধৰি লওক। আজি আপুনি সেই ক্ষণত উপনীত হৈছে। এতিয়া আপুনি এবাৰ নিজকে সোধক, আপোনাৰ জীৱনত আপোনাৰ অন্তৰত যে অথন্তৰ দুখ শোক চলি আছে, তাৰ কাৰণটো আপোনাৰ মনৰ অভ্যন্তৰত আছে নে বাহিৰা কথা কাণ্ডবোৰৰ বাবে আপুনি আকণ্ঠ দুখত নিমজ্জিত হৈ আছে? ভাবক ভাবক, এনেও দুখ যন্ত্ৰণাৰ মাজেদি অকলে বহু কথাই ভাবিলে আপুনি, দুখৰ কথাবোৰ ভাবি ভাবি দুখ আমন্ত্ৰণ জনালে আপুনি। আজি আপুনি ভাবক, আপোনাৰ এই যন্ত্ৰণাৰ কাৰণ প্ৰকৃতপক্ষে কি? আপুনি বিশ্লেষণ কৰক। আপোনাৰ এই যন্ত্ৰণা স্বনিৰ্মিত নে আপোনাক এই যন্ত্ৰণা কোনোবা বাহিৰা শক্তিয়ে দিছে? ভাবক ভাবক। ফাগুনত লঠঙা হোৱা গছৰ বতাহৰ সৈতে কোনো শত্ৰুতা নাই। ঋতু আহে ঋতু যায়, মন কৰিব, এয়া সময় চক্ৰৰ নিয়ম। শীতৰ দিনত আপুনি ঠাণ্ডা পাবই, গ্ৰীষ্মকালত আপোনাৰ গৰম লাগিবই। ঋতু গ্ৰীষ্মৰো আপোনাৰ সৈতে শত্ৰুতা নাই, শীতৰো কোনো শত্ৰুতা নাই আপোনাৰ সৈতে। তথাপি আপুনি জন্মৰ দিনটোৰে পৰাই গ্ৰীষ্ম বৰ্ষা শৰৎ হেমন্ত শীত বসন্তৰ দৰে প্ৰকৃতিৰ এই ঋতু পৰিৱৰ্তনত অভ্যস্ত নহয় জানো? গছৰ সৈতে যিদৰে ফাগুনৰ বতাহজাকৰ কোনো শত্ৰুতা নাই, ঋতুৰ এই শীত বসন্তৰো আপোনাৰ সৈতে কোনো শত্ৰুতা নাই। আৰু সেয়ে স্বয়ং ভগৱান শ্ৰীকৃষ্ণই কৈছিল কুন্তীপুত্ৰ অৰ্জুনক, হে কন্তেয়, ইন্দ্ৰিয়ৰ সৈতে বিষয়ৰ সংযোগৰ ফলত হৃদয়ত সুখ দুখৰ অনুভূতি জাগ্ৰত হয়। সেয়া যেন ঠিক শীত আৰু গ্ৰীষ্মৰ আহজাহৰ দৰে। হে ভাৰতকুলৰ প্ৰদীপ, সেই ইন্দ্ৰিয়জাত অনুভূতিৰ দ্বাৰা প্ৰভাৱিত নহয় সেইবোৰ সহ্য কৰিবলৈ চেষ্টা কৰা। অৰ্থাৎ আপোনাৰ জীৱনলৈ শীতো আহিব, গ্ৰীষ্মকালো আহিব, সেইবোৰক আপুনি সহ্য কৰিব পাৰিব লাগিব, যিদৰে জন্মৰ পৰাই আপুনি সহ্য কৰি আহিছে প্ৰতিটো ঋতু পৰিৱৰ্তন। ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক আৰু কৈছিল, হে পুৰুষ শ্ৰেষ্ঠ, যি জ্ঞানী পুৰুষে সুখ আৰু দুখক সমান জ্ঞান কৰে তথা শীত আৰু উষ্ণৰ দ্বন্দ্বত বিচলিত নহয়, তেৱেই প্ৰকৃত মুক্তি লাভৰ অধিকাৰী। ঋতুৱে কোনো শত্ৰুতা নকৰে গছৰ লগত, ঋতুৱে ঋতু পৰিৱৰ্তনৰ কাৰ্য সম্পাদন কৰে। আৰু সেয়ে আপোনাৰ জীৱনত সমাজৰ কোনো শত্ৰুতা নাই, যিখন সমাজৰ বাবে আপুনি নিজকে দুখী বুলি ভাবিছে, নিজকে যন্ত্ৰণাত দগ্ধ হোৱা বুলি ভাবিছে। সমাজে সমাজৰ কাম কৰি গৈ থাকিব, আৰু আপুনি যি পাইছে সেয়া আপোনাৰ প্ৰাপ্য সময় চক্ৰত পোৱা ফল বুলি ধৰি ল'ব লাগিব।
সমাজৰ যেতিয়া আপোনাৰ পৰা পাবলগীয়া থাকিব আপোনাৰ পৰা লৈ ল'ব হুতেমুলে সমাজ আপোনাৰ পৰম মিত্ৰ হ'ব যেতিয়া আপুনি সমাজক দিব পাৰিব যেতিয়া এটা আপুনি সৰু ভুল কৰিব সেই সমাজেই আপোনাক কুকুৰে কাইট নোখোৱাকৈ গালি দিব সমালোচনা কৰিব সমাজলৈ ভয় নকৰিব প্ৰতিকূল অৱস্থাত উদাসীন নহব আজি যি কষ্ট যন্ত্ৰণা আপুনি পাই আছে সেই যন্ত্ৰণাও পূৰ্বে কোনোবাই পাই থৈছে আপোনাৰ দৰেই আপুনি পোৱা সেই যন্ত্ৰণা কোনোবাই সম্ভালি জীৱনত সাহসেৰে থিয় হৈছে ঋতু পৰিৱৰ্তনৰ নিয়মৰ দৰে সমাজৰ নিয়ম সময়ৰ নিয়মো শিকি ল'ব লাগিব আপুনি সমাজৰ দৰেই আপোনাৰ জীৱনলৈ অহা ব্যক্তি সকলো তেনেকুৱাই আপুনি মৰম দিব ভালপোৱা দিব কোনোবা পিনেদি সেই ভালপোৱা ইন ৰিটাৰ্ণ আপোনাৰ ওচৰলৈ আহি যাব আপুনি কিবা নিস্বাৰ্থ সেৱা কৰিছে অথচ ফল আশা কৰা নাই ভগৱানে কোনোবা ফালেদি আপোনাৰ সেই সেৱাৰ প্ৰতিদান দিব ফল আশা নকৰাকৈ আপুনি ভালপোৱা দিব মৰম দিব লাভ দিব সেৱা দিব কাৰোবাক ভালপোৱা দিলে কাৰোবাক সহায় কৰিলে কাৰোবাক সেৱা কৰিলে তেৱেই ওলোটাই আপোনাক সহায় কৰিব লাগিব বুলি এই ধৰাত কোনো কথা নাই আপুনি বেলেগ ফালৰ পৰাও সেই সেৱা সেই ভালপোৱাৰ প্ৰতিদান পাই যাব আজি আপুনি হাজাৰ দুখত আছে আপোনাৰ দুখৰ সীমা সংখ্যা নাই কিন্তু আপুনি নিজকে সলনি কৰিব পাৰিব লাগিব আপুনি নিজক সলনি কৰি গলেই সেই দুখ সেই যন্ত্ৰণা সেই কষ্ট নাইকিয়া হৈ যাব আপোনাৰ যে এই দুখ যন্ত্ৰণা এক মানসিক অৱস্থা মাত্ৰ আপোনাৰ মানসিকতা সলনি কৰক আপোনাৰ চিন্তা কৰাৰ ধৰণ সলনি কৰক দেখিব লাহে লাহে যন্ত্ৰণা আপোনাৰ নাইকিয়া হৈ আহিছে সবাতোকৈ ডাঙৰ কথা দুখ সুখ যিয়ে পাইছে সকলোখিনি ভগৱানৰ ওপৰত এৰি দিয়ক সমৰ্পণ কৰক সকলোখিনি ভগৱানৰ ওচৰত ভগৱান শ্ৰীকৃষ্ণই আপোনাক যিকোনো যন্ত্ৰণা সংকটৰ সময়ত আপোনাক পথ দেখুৱাব যি পাইছে সেয়া প্ৰাপ্য বুলি ধৰি লৈ সেই পৰিৱৰ্তন আপুনি আপোনাৰ মানসিকতাৰ পৰিৱৰ্তন কৰি আনিব পাৰিব লাগিব নিজৰ মনটো স্থিৰ কৰি লওক নিজৰ মনক বুজাই দিয়ক এয়া এক মানসিক অৱস্থা এই অৱস্থাৰ পৰিত্ৰাণ আপুনি নিজেই নিজৰ মনটোক দিব পাৰিব আমাৰ সকলোৰে একোটা অতীত আছে কিছুমান ভাল লগা কিছুমান বেয়া লগা কিন্তু অতীতৰ এনে কিছুমান কথা মানুহৰ মনত থাকে যিবোৰ কথা মনলৈ অহাৰ লগে লগেই হতাশা নামি আহে কেনেবাকৈ হ'লেও প্ৰতিজন মানুহৰে স্মৃতিৰ মণিকোঠাত এনে কিছুমান কথা থাকে যিবোৰ কথা মনলৈ আহিলে নিজৰো লজ্জাবোধ হয় কিছুমান ভাল নলগা স্মৃতিও আছে যিবোৰ ৰোমন্থন কৰি ভাল লাগে পিছে অতীতৰ ভাল নলগা কথা কিছুমান পাগলি থাকি জীৱনৰ মোহ হেৰুৱাই পেলোৱাটো উচিত জানো আজি আপোনাক অতীতক পাহৰি বৰ্তমানটোক কিদৰে সুন্দৰ সুখময় কৰিব পাৰি সেই বিষয়ে কিছু কথা ক'ব খুজিছোঁ অতীত অতীতেই বৰ্তমানত যদি সেই বেয়া অতীতৰ কথা ভাবি আপুনি সময় নষ্ট কৰিছে সেই অতীতৰ যদি বৰ্তমানত কোনো মূল্যই নাই তেনেহ'লে অতীতৰ কথা ভাবি সময় নষ্ট কৰাতকৈ আজি বৰ্তমানৰ কথা চিন্তা কৰক বৰ্তমান এতিয়াও আপোনাৰ হাতত আছে যাক আপুনি ভৱিষ্যত সুন্দৰ কৰাৰ বাবে ব্যৱহাৰ কৰিব পাৰে সময় শেষ হৈ যোৱা নাই গতিকে বৰ্তমানটো উপভোগ কৰিবলৈ বা উপভোগ্য কৰি তুলিবলৈ আমি প্ৰথমেই অতীতক এৰি দিবই লাগিব আচলতে অতীতক লৈ কম বেছি পৰিমাণে সকলোৰে অনুশোচনা থাকে সেয়েহে অতীতক পাহৰি বৰ্তমানৰ বিশেষ কিছুমান কথাত গুৰুত্ব দিবলৈ আজিয়ে আৰম্ভ কৰক আমি কেইটামান কথা ক'ম নম্বৰ 1 অতীতৰ অভিজ্ঞতাৰ পৰা শিক্ষা লওক কিন্তু অতীতৰ কথাবোৰত অহৰহ ধ্যান নিদিব ইতিহাসৰ যিকোনো অভিজ্ঞতাৰ দৰে আপোনাৰ অতীত হৈছে আপোনাৰ বৰ্তমান আৰু ভৱিষ্যতক গঢ় দিয়াৰ এটা ভেটি আপুনি পূৰ্বৰ কিছুমান পৰিস্থিতিত কেনেদৰে সঁহাৰি দিছিল কেনেদৰে পৰিস্থিতি মোকাবিলা কৰিছিল আৰু এতিয়া আপুনি সেইবোৰ কি ধৰণে চম্ভালিব পাৰে সেয়া আৱিষ্কাৰ কৰিবলৈ শিকক অতীতৰ ভেটিত আপুনি শিকাৰ সুযোগ হিচাপে লওক আপোনাৰ অতীতটোক প্ৰকৃততে কি ঘটিছিল বৰ্তমান ইয়াৰ বিষয়ে কেনে অনুভৱ কৰে এই জ্ঞানে আপোনাক শক্তিশালী কৰিব যেতিয়া আপুনি কোনো ঘটনাৰ বিৱৰণ সঠিকভাৱে মনত পেলাব আৰু আপুনি কি কৰিব লাগিছিল বুজি পাব তেতিয়াই অভিজ্ঞতাৰ পৰা সম্পূৰ্ণৰূপে শিকিবলৈ আপুনি আৰম্ভ কৰিব পাৰিব নম্বৰ 2 আপোনাৰ অনুভূতিবোৰ মুকলিকৈ প্ৰকাশ কৰক যেতিয়া আমি অনুভূতিবোৰ দমন কৰোঁ ইয়াৰ ফলত কেৱল উদ্বেগ আৰু হতাশা আৰু আত্মধ্বংসৰ প্ৰৱণতা আহে অতীতৰ অভিজ্ঞতাবোৰ নিজৰ মাজত সোমাই থ'ব নালাগে কাৰোবাৰ সৈতে এইবোৰ আলোচনা কৰি নোহোৱা কৰি পেলাব লাগে কথা পাতিব পাৰে প্ৰয়োজন হ'লে লিখিব পাৰে অথবা এই ক্ষেত্ৰত কোনো পেছাদাৰী ব্যক্তিৰো সহায় ল'ব পাৰে আবেগৰ বিষয়ে কথা পাতিলে অতীত আৰু ইয়াৰ প্ৰভাৱৰ পৰা মুক্ত হ'ব পাৰি আৰু প্ৰভাৱৰ সৈতে সন্মুখীন হৈ ইয়াক সহায়ক কৰি তুলিব পাৰি আপুনি অতীতৰ বিষয়ে কেনে অনুভৱ কৰে সেয়া বুজি পোৱাৰ পিছত এটা অভিজ্ঞতাৰ বিষয়ে ভালকৈ জনাৰ পিছত আপুনি ইয়াৰ বাস্তৱিক প্ৰয়োজন স্বীকাৰ কৰিব পাৰিব বা অপ্ৰয়োজন যদি তাক মচি পেলাবলৈ চেষ্টা কৰিব পাৰিব যাৰ দ্বাৰা আপুনি জীৱনত আগুৱাই যাবলৈ সহজ হ'ব নম্বৰ 3 আনক অতীতৰ বাবে দোষাৰোপ নকৰিব অতীতত আপোনাৰ সৈতে কিবা ঘটিছিল সেই ভবাটো সহজ মনলৈ আহি যায়
যাৰ ফলত আপুনি নিজকে ভুক্তভোগীৰ শাৰীত ৰাখিব আৰু এয়াই আপোনাৰ মনলৈ নেতিবাচক চিন্তা অনুভূতি অহাৰ কাৰক হৈ পৰিব, যাৰ বাবে আপুনি আনক দুখ দিব। কিন্তু আনক দুখ দিয়াটোৱে আপোনাক ভাল অনুভৱ কেতিয়াও কৰাব নোৱাৰে, বৰঞ্চ বিদ্বেষ যদি আপুনি ধৰি ৰাখে মনৰ বেয়া অনুভৱ কেতিয়াও আঁতৰাব নোৱাৰিব। আৰু সেইবাবেই ভুক্তভোগী হোৱাৰ পৰিৱৰ্তে ইতিমধ্যে ঘটি থকা ঘটনা সলনি কৰিব নোৱাৰে বুলি আপুনি স্বীকাৰ কৰি লওক, অৰ্থাৎ অতীত আপুনি সলাই দিব নোৱাৰে। গতিকে এই ঘটনাটোক, যিটো বেয়া অতীত, যিটো বিদ্বেষ আপোনাৰ মনত সোমাই আছে, তাক আপোনাৰ দীঘলীয়া জীৱনটোৰ এটা চমু ক্ষুদ্ৰ মুহূৰ্ত বুলি ধৰি লওক। নম্বৰ 4, বৰ্তমানত কি ঘটিছে তাৰ ওপৰত চকু দিয়ক। বৰ্তমানৰ সৌন্দৰ্য হ'ল যে ই প্ৰতিদিনেই আপোনাৰ সন্মুখত উন্মোচিত হৈ আছে। এই মুহূৰ্তত আপোনাৰ সিদ্ধান্ত আৰু কাৰ্যই আপোনাৰ জীৱনক আপুনি বিচৰা স্তৰলৈ লৈ যাব পাৰে। সুযোগৰ সদ্ব্যৱহাৰ কৰি আপোনাক আগুৰি থকা মানুহ তথা ঘটি থকা ঘটনাবোৰৰ ওপৰত গুৰুত্ব দিবলৈ শিকক। নতুন ধাৰণা, নতুন সুযোগ, নতুন অনুভূতিৰ বাবে নিজকে মুক্ত কৰি ৰাখিবই লাগিব, যাৰ ফলত আপোনাৰ জীৱন অধিক সুৰক্ষিত, উচ্ছ্বসিত, সুখী হৈ পৰিব। নম্বৰ 5, মন মগজুক সময় দিয়ক। যদি আপুনি বৰ্তমানত বাস কৰাৰ সৈতে সংগ্ৰাম কৰি আছে, দুখ কষ্ট আছে, তেন্তে চিন্তা কৰক কিহে আপোনাক অতীতৰ কথা মনত পেলাই দিয়ে, যাতে সেইবোৰৰ পৰা আপুনি নিজকে আঁতৰাই ৰাখিব পাৰে আৰু ইতিবাচক চিন্তাৰে সুস্থ জীৱন এটা উপভোগ কৰিব পাৰে। প্ৰয়োজন হ'লে ফুৰিবলৈ যাওক না, সাগৰৰ পাৰত খোজ কাঢ়ক, ভাল লগা কিতাপ এখন পঢ়ক, চিনেমা চাওক। আপোনাৰ মন মগজু সুস্থিৰ কৰিবলৈ এটা নতুন দৃষ্টিভংগী পুনৰ নিৰ্ধাৰণ কৰি ল'বলৈ এই সুযোগৰ আপুনি সদ্ব্যৱহাৰ কৰক। নম্বৰ 6, ক্ষমা কৰিবলৈ শিকক। আমি প্ৰায়ে অতীতৰ ওপৰত অধিক গুৰুত্ব দিওঁ, কাৰণ আমি কাৰোবাৰ দ্বাৰা মানসিক আঘাত পাওঁ বা এনে কিবা এটা কথা আমাৰ মনত থাকে যাৰ বাবে আমি অনুশোচনাৰে দগ্ধ হ'বলগীয়া হয়। কিন্তু বৰ্তমানত ভালদৰে থাকিবলৈ হ'লে আপুনি আপোনাৰ অতীতৰ সেই লোকসকলক ক্ষমা কৰি দিব পাৰিব লাগিব, আনকি নিজকো ক্ষমা কৰিব পাৰিব লাগিব। কেতিয়াবা হৈ যায়, যদিও কেতিয়াবা এই কাম যথেষ্ট কঠিন হয়, কষ্টকৰ হয়, তথাপিও মনত ৰাখিব ক্ষমা হৈছে ঘৃণাৰ কাৰাগাৰৰ পৰা নিজক মুকলি কৰাৰ মূল চাবিকাঠি। বিদ্বেষ পোষণ কৰিলে কেৱল বিৰক্তি আৰু খঙৰ অনুভূতিৰে নিজৰ ক্ষতি কৰিব পাৰিব। ক্ষমাই আমাক অতীতক স্বীকাৰ কৰিবলৈ শিকোৱাৰ লগতে বৰ্তমানটোক উপভোগ কৰিবলৈ দিয়ে আৰু এটা উন্নত ভৱিষ্যত গঢ় দিয়াত সহায় কৰে। নম্বৰ 7, নতুন সুযোগৰ সুবিধা লওক। পৃথিৱীখন সুযোগেৰে ভৰি আছে। অতীতৰ পৰা মনক মুক্ত কৰি ৰাখক আৰু এটা ৰিস্ক ল'বলৈ সাহস কৰক। যদি আপুনি নতুন কিবা এটা চেষ্টা কৰে কিন্তু সেয়া আপোনাৰ মুঠেই ভাল নালাগে, তেন্তে কোনো চিন্তা নকৰাকৈ সেই নতুন কামটোৰ পৰা আঁতৰি আহক। আমি বহু সময়ত গম নাপাওঁ, কিন্তু এনেকৈ লোৱা কিছুমান সিদ্ধান্তই ফলাফলৰ ক্ষেত্ৰত আমাক কষ্ট দিয়ে। কেতিয়াবা ফলাফল বেয়া হয়। যদিও আপোনাক আপোনাৰ আৰাম ক্ষেত্ৰৰ বাহিৰত থকা সুযোগ এটা আগবঢ়োৱা হয়, ইয়াক খাৰিজ কৰাৰ আগতে কিন্তু এবাৰ চিন্তা কৰিব। কমফৰ্ট জোনৰ পৰা ওলাই আহি কিবা এটা কৰিলে আপুনি কিন্তু সফল হৈ যাবও পাৰে। এইটোৱে আপোনাক ডাঙৰ আৰু উন্নত কিবা এটা লাভ কৰাত সহায় কৰিব পাৰে। কথাবোৰ মনত ৰাখিব, কথাবোৰ নিজৰ জীৱনত প্ৰয়োগ কৰিবলৈ চাব। কষ্টত নাথাকিব, দুখত নাথাকিব, অতীতৰ কথা ভাবি সময় নষ্ট নকৰিব। মানুহৰ জীৱনৰ আটাইতকৈ ডাঙৰ সত্যটো আপোনাক ক'ব খুজিছোঁ, গুচি যোৱা সময় আৰু ঘূৰাই পাব নোৱাৰি। আৰু যদি কিবা এটা ভুল হৈ যায় তাকো শুধৰাটো খুবেই টান। আজিটো যদি আপোনাৰ পাৰ হৈ যায়, এই যে পুৱাটো বা সন্ধিয়াটো যেতিয়া আপুনি এই ভিডিঅ'টো চাই আছে, এই সময়খিনি যদি পাৰ হৈ যায় তেনেহ'লে আকৌ নাপায়। জীৱনটো শৈশৱৰ পৰা আৰম্ভ কৰাৰ সুযোগো এই জনমত আপুনি নাপায়, আমিও নাপাওঁ। কিন্তু জীৱনটো নতুনকৈ আৰম্ভ কৰাৰ সুযোগ এই পৃথিৱীত আছে। সেই কথাখিনিকেই আপোনাক ক'ব খুজিছোঁ। আজিলৈকে যি হ'ল, কি নহ'ল, কি পালে, কি হেৰুৱালে, সকলো পাহৰি যাওক এতিয়াৰে পৰা। আজি এই মুহূৰ্তৰ পৰাই এক নতুন আৰম্ভণি আপোনাৰ মোৰ জীৱনত। পোৱা নোপোৱাৰ হিচাপ নিকাচ, খং, উষ্মা, ক্ৰোধ, লোভ, মোহ সকলো পৰিহাৰ কৰি লওক। কাৰোবাক আপুনি আঘাত দিছে, কোনোবাই আপোনাক আঘাত দিছে, কেতিয়াবা ভুল হৈ গৈছে বা কেতিয়াবা অনিচ্ছাকৃতভাৱে আপুনি কিবা এটা নকৰিবলগীয়া কৰি পেলাইছে। আজিৰে পৰাই এটা ফ্ৰেছ আৰম্ভণি। এই ফ্ৰেছ আৰম্ভণি কৰিবলৈ যাওঁতে আপুনি কেইটামান কথা মনত ৰাখিব লাগিব। দাও ভূত স্বৰ্গ লোকেস্মিন দৈৱ আসুৰ এবশ দৈৱ বিস্তৰশ প্ৰোক্ত আসুৰম পাৰ্থমে শ্ৰেণু। শ্ৰীমদ ভগৱদ গীতাৰ 16 নম্বৰ অধ্যায়ৰ 6 নম্বৰ শ্লোক। এই শ্লোকৰ অৰ্থ এনেকুৱা: এই পৃথিৱীত ভূত প্ৰাণী বা জীৱিত প্ৰাণীসমূহৰ স্বভাৱ দুই প্ৰকাৰৰ হয়, দেৱতা আৰু অসুৰৰ দৰে।
যেতিয়া হৃদয়ত দেৱী সম্পদৰ কাৰ্যৰূপ লয় তেতিয়াই মনুষ্যই দেৱতা, আৰু যেতিয়াই আসুৰিক প্ৰবৃত্তি থাকে তেতিয়াই মনুষ্যই অসুৰ হৈ পৰে। আপুনি এই পৃথিৱীত দেৱতা হ'ব নোৱাৰিব পাৰে, কিন্তু অসুৰ হোৱাটো নিবিচাৰিম। জীৱনটো যদি নতুনকৈ আৰম্ভ কৰিব খুজিছে, যিবোৰ আসুৰিক প্ৰবৃত্তি আপোনাৰ মনত আছে, সেই আসুৰিক প্ৰবৃত্তি এতিয়াৰে পৰা এৰি দিয়ক। আপুনি কৰ্ম কৰিবই লাগিব। জীৱনটো নতুনকৈ আৰম্ভ কৰিলেও কৰ্ম নকৰাকৈ আপুনি থাকিব নোৱাৰে। কৰ্মৰ কথা বহুবাৰ কৈছোঁ, কিন্তু কৰ্মৰ দ্বাৰাই আপুনি দেৱতুল্য হ'ব পাৰে, আৰু কৰ্মৰ দ্বাৰাই মানুহ অসুৰ হ'ব পাৰে। গতিকে এই পৃথিৱীত আপুনি দেৱতা বা ভগৱান হ'ব নোৱাৰিব পাৰে, কিন্তু মনক যদি সঠিক ৰূপত পৰিচালনা কৰাটো এই মুহূৰ্তৰ পৰাই আপুনি আৰম্ভ কৰে, তেনেহ'লে আপুনি অইনৰ বাবে আদৰ্শ হ'ব। প্ৰেম আনৰ কাৰণে কৰক, কৰোণা সকলোৰে বাবে ৰাখক, আৰু এয়াই জীৱনৰ যদি ব্যাকৰণ কৰি লয়, তেনেহ'লে আপুনি এই জীৱনতেই এটা নতুন জীৱন বিচাৰি পাব। মনত ৰাখিব, ফুল যিমান ধুনীয়া নহওক, গুণ যদি নাথাকে তেনেহ'লে সেই ফুলে মানুহক আকৃষ্ট নকৰে। মানুহ যিমান ধুনীয়া হ'লেও গুণৰ আদৰ বেছি। গতিকে এই ধৰাত আপুনি দেৱতুল্য কৰ্মৰ মাজেদি সেই দেৱতুল্য গুণসমূহৰ সমাহাৰ ঘটাই জীৱনটো নতুনকৈ আৰম্ভ কৰাৰ সুযোগ এটা লওক। খং কৰিব খুজিছে, এইবোৰ অলাগতিয়াল কথা বুলি ভাবিছে। আৰু এটা সত্য, এই পৃথিৱীত এজন মানুহক বছৰৰ পিছত বছৰ লগ পায়ো আপুনি গম পাব নোৱাৰে তেওঁ কেনেকুৱা। তেওঁৰ খং উঠিবলৈ দিয়ক, এবাৰতে গম পাব। ভুলটো মানুহৰ হৈ যায়, কিন্তু ভুল যদি আপুনি মানি লয়, মনৰ পৰা যদি শুদ্ধতা আনে, তেনেহ'লে আপুনি এই জনমতেই, এই জীৱনতেই এটা নতুন জীৱন পাব। খং বেয়া কথা, কিন্তু কেতিয়াবা আপুনি খং দেখুৱাবলগীয়াও হয়, কাৰণ খং নেদেখুৱালে আপোনাৰ সৈতে ভুল কৰাজনে গমেই নাপাব আৰু বাৰে বাৰে একেটা কামকেই কৰি থাকিব। কিন্তু ভুল বুজি নল'ব। ভগৱান শ্ৰীকৃষ্ণই শ্ৰীমদ ভগৱদ গীতাৰ 16 নম্বৰ অধ্যায়ৰ 21 নম্বৰ শ্লোকত আৰু কৈছে, ত্ৰিবিধম নৰকছেদ্যম দাৰম নাশনমাত্মনঃ কামঃ ক্ৰোধস্তথা লোভস্তস্মাদেত ত্ৰয়ম তজ্জিত। অৰ্থাৎ কাম, ক্ৰোধ, লোভ, এই তিনিটা হ'ল নৰকৰ মূল দ্বাৰ। এইবোৰেই হৈছে আত্মাক নাশ কৰোঁতা আৰু পুৰুষক অধোগতিলৈ লৈ যাওঁতা। সেয়ে মনুষ্যই কাম, ক্ৰোধ, লোভ ত্যাগ কৰিব লাগে। এতিয়া এই নতুন জীৱনটোত, যিটো জীৱন আজিৰে পৰাই আৰম্ভ কৰিছোঁ, কাম মানে কামনা বাসনা নহয়। কাম মানে কোনো এবিধ সামগ্ৰী, কোনো এটা অনুভূতি জোৰকৈ যদি পাবলৈ আপোনাৰ বাসনা থাকে, সেয়াই কাম। বৈদিক যুগৰে পৰাই কাম শব্দই আপোনাৰ মনৰ বৃহৎ আকাংক্ষাক সামৰি লৈছে। যিটো আপুনি নাপায়, সেইটো পাবলৈও যদি বাঞ্ছা কৰে, সেয়াই কাম। গতিকে সেই কাম ভাৱ আপুনি পৰিত্যাগ কৰিব লাগিব। ক্ৰোধ আপুনি নিজৰ নিয়ন্ত্ৰণত ৰাখিব পাৰিব লাগিব। লোভ মোহ, যি লোভ মোহে আপোনাক মায়ামোহত আবদ্ধ কৰি পেলায়। চাবচোন, কিছুমান মানুহে এই পৃথিৱীত অৰ্থ উপাৰ্জন কৰি কৰি সতি সন্ততি 3 পুৰুষলৈ খাব পৰাকৈ লোভ মোহৰ বাবেই আৰ্জন কৰে, কিন্তু সেই ভোগ নিজেও কৰিব নোৱাৰে, যি আৰ্জন তেওঁ গোটেই জীৱন লাগি লাগি কৰিছে। গতিকে লোভ মোহ ত্যাগ কৰি আপুনি সুখী হ'ব লাগিব। সুখী কেনেকৈ হ'ব? সুখৰ সংজ্ঞাই বা কি? ভগৱান শ্ৰীকৃষ্ণই শ্ৰীমদ ভগৱদ গীতাত সুখৰ কথা কি কৈছে? শ্ৰীমদ ভগৱদ গীতাৰ অন্তিম অধ্যায়ৰ 36 নম্বৰ শ্লোকৰ পৰা ভগৱান শ্ৰীকৃষ্ণই 3 প্ৰকাৰৰ সুখৰ ব্যাখ্যা দি অৰ্জুনক বুজাইছিল। সুখম ত্ৰিদানিম ত্ৰিবিধম শ্ৰেণু মে ভাৰতবৰ্ষ অভ্যসাদ্ৰৰ মতে যত্ৰ দুখান্তম চ নিগশ্যতি। অৰ্থাৎ অৰ্জুন, এতিয়া 3 প্ৰকাৰৰ সুখৰ কথাও মোৰ পৰা শুনা। তাৰ ভিতৰত যি সুখত সাধকে ৰমণ কৰি থাকে, অৰ্থাৎ যি আত্মাক সংযমী কৰি সুখৰ সাধনা কৰে, যি দুখৰো অন্ত কৰিব পৰা বিধৰ হয়, তাৰ পিছৰ শ্লোকত কৈছে, সুখ সাধনাৰ আৰম্ভণিও যদি বিষ সদৃশ, পৰিণামত কিন্তু অমৃততুল্য হয়। অৰ্থাৎ সেই আত্মবিষয়ক বুদ্ধিৰ প্ৰসাদত উৎপন্ন হোৱা সাত্বিক সুখ। ভগৱান শ্ৰীকৃষ্ণই ৰাজসিক সুখৰ বিষয়ে কৈছে, যি সুখ বিষয় আৰু ইন্দ্ৰিয়ৰ সংযোগত হয়। সেই সুখ ভোগৰ সময়ত অমৃততুল্য যেন লাগিলেও পৰিণাম কিন্তু বিষময় হয়, কাৰণ এই সুখ জন্ম মৃত্যুৰো কাৰক হ'ব পাৰে। তেনে সুখেই ৰাজসিক সুখ। যি সুখ ভোগে আত্মাক মোহত পেলায়, জগতৰ নিচাত অচেতন হৈ থাকে, আলস্য আৰু বৃথা চেষ্টাৰ দ্বাৰা উৎপন্ন সেই সুখেই তামসিক সুখ। গতিকে সুখ যেতিয়া আপুনি বিচাৰিব খুজিছে, সাত্বিক সুখ বিচাৰক। আৰম্ভণিতে সেই সুখ বিষ সদৃশ হ'ব, কিন্তু অন্তিম পৰ্যায়ত সেই সুখেই অমৃততুল্য হ'ব।
ভগৱান শ্ৰীকৃষ্ণই পঞ্চম অধ্যায়ৰ কৰ্মসন্ন্যাস যুগতো কৈছে, বিদ্যা বিনয় সম্পন্নে ব্ৰাহ্মণে গবিহস্তিনী শুনিশৈব স্বপাকে স্বপণ্ডিতাঃ সমদৰ্শিনঃ। অৰ্থাৎ জ্ঞানৱান পণ্ডিতসকলে বিদ্যা বিনয় সম্পন্ন ব্ৰাহ্মণ, গৰু, কুকুৰ, হস্তি, চণ্ডাল সকলোৰে প্ৰতি সমান মৰমীয়াল হয়, কাৰোৰে প্ৰতি হীন ভাৱ নাৰাখে। আমাৰ গুৰুজনায়ো কৈছে, কুকুৰ শৃগাল গদৰ্ভৰ আত্মাৰাম, হেন জানি সবাকো কৰিবা প্ৰণাম। ভগৱান শ্ৰীকৃষ্ণই কোৱাৰ দৰে আজিৰে পৰা আৰম্ভ কৰা এই নতুন জীৱনটোত আপুনি যোগী হ'ব নোৱাৰিব পাৰে, কিন্তু সকলোৰে প্ৰতি আপুনি সমমৰ্মিতা ৰাখক, সমান মৰম ৰাখক, কাৰোৰে প্ৰতি হীন ভাৱ নাৰাখিব। আৰু এনেকৈ যদি আপুনি আগবাঢ়ে, ভগৱান শ্ৰীকৃষ্ণই কোৱা ধৰণে আপুনি ভগৱান শ্ৰীকৃষ্ণৰ সহযোগ আশীষ সৰ্বদা পাব। নিজৰ সমস্যাৰ কথা বেছিকৈ আনক নক'ব, কাৰণ বেছিভাগেই সেই কথা গুৰুত্ব নিদিয়ে আৰু কিছুমানে সমস্যা থকা বুলি জানি সুখী হয়। শ্ৰীমদ ভগৱত গীতাৰে 17 নম্বৰ অধ্যায়ৰ 3 নম্বৰ শ্লোকত ভগৱান শ্ৰীকৃষ্ণই আৰু কৈছিল, সত্যানুৰূপা সৰ্বস্য শ্ৰদ্ধা ভৱতি ভাৰত, শ্ৰদ্ধা ময়োহম পুৰুষো য়ো য়শ শ্ৰদ্ধস্য এব স। অৰ্থাৎ আপুনি সেইটোৱেই যিটো আপোনাৰ বিশ্বাস, আপুনি যিটো হ'বলৈ বাঞ্ছা কৰে সেইটোৱেই আপুনি হ'ব পাৰে। এই ধৰাত আপুনি যদি ভাবিছে আপুনি বিচৰা মতে হ'ব পৰা নাই, সাহস নেহেৰুৱাব, আগলৈ যাবলগীয়া আছে। যিয়ে আপোনাক কৈছিল আপুনি একেবাৰেই নোৱাৰিব, তেওঁকো আপুনি দেখুৱাব লাগিব। যাৰ লগত আপুনি এতিয়া আছে তেওঁক দেখুৱাবলৈ দিয়ক, তেওঁ আপোনাক দেখুৱাই দিব আপোনাৰ আচল সত্য, আপোনাৰ স্বৰূপ কি। তেওঁক বিৰোধী বুলি নক'ব, কাৰণ তেওঁ আপোনাৰ সৈতে সম্বন্ধত আছে, তেওঁ আপোনাৰ কিবা এটা ভাল বিচাৰে আৰু সেইবাবেই হয়তো আপোনাক কৈছে আপোনাৰ ভুল ত্ৰুটি কোনখিনিত। আপোনাক যদি নভবাকৈয়ে তেওঁ কিবা কৈছে, তথাপিও তেওঁক আপুনি দুখ নিদিব। নভবাকৈ কোৱা কথা কিছুমানে কেতিয়াবা শুনোতাজনৰ ওপৰত প্ৰভাৱ পেলায়, কিন্তু আপুনি সেয়া সহ্য কৰিবলৈ শিকিব লাগিব। এই নতুন জীৱনটোত আপুনি বিশ্বাস ভংগ নকৰাৰ শপত ল'ব লাগিব। কোনোবাই আপোনাক বিশ্বাসঘাতকতা কৰিব পাৰে, কিন্তু আপুনি বিশ্বাসঘাতকতা নকৰিব, কাৰণ বিশ্বাস ভংগৰ ধাৰ এবাৰ যদি আপুনি লগাইছে, আনৰ পৰা নিজেও সেই ধাৰ আপুনি পাবই। এই যে আপুনি কোটি কোটি হোৱা যন্ত্ৰণা, তিল তিলকৈ যন্ত্ৰণা ভুগি আছে, তাৰ মানে আপুনি শক্তিশালী। এই ধৰাত সেইজন মানুহৰ সমান কাৰোৰেই শক্তি নাই যাৰ ওচৰত সহ্য শক্তি আছে। কোনোবাই আপোনাক অপমান কৰিছে, কোনোবাই আপোনাক দুখ দিছে, কোনোবাই আপোনাক যন্ত্ৰণা দিছে, তাৰ মানে আপোনাৰ সহ্য কৰাৰ শক্তি অপৰিসীম। এই নতুন জীৱনটোতো আপুনি সহ্য কৰাৰ শক্তি ৰাখিব লাগিব। সহ্য কৰাৰ অশেষ শক্তি নাথাকিলে এই পৃথিৱীত প্ৰকৃত মানুহ হোৱা নাযায়। আপোনাৰ এনেকুৱা নহয় যে কেৱল সহ্য কৰাৰ শক্তিয়ে আছে, যুঁজাৰু শক্তি আছে আপোনাৰ। যুঁজাৰু আপুনি জন্মগত। যুঁজাৰ শক্তি সকলোৰে থাকে, কিন্তু কোনোবাই সেই শক্তিৰে জিকিব বিচাৰে আৰু কোনোবাই সেই শক্তিৰে সম্বন্ধ ধৰি ৰাখিব বিচাৰে। বুদ্ধিও সকলোৰে থাকে, কিন্তু প্ৰয়োগ ক'ত হয় সেইটোৰ ওপৰতেই নিৰ্ভৰ কৰে আপুনি জীৱন কেনেকৈ চলাব। কোনোবাই বুদ্ধিৰে চালাকি কৰিব খোজে, কোনোবাই বুদ্ধিৰে বিশ্বাসী হ'ব খোজে। বুদ্ধি আপুনি কেনেকৈ ব্যৱহাৰ কৰিব সেয়া নিৰ্ভৰ কৰিব আপোনাৰ সংস্কাৰৰ ওপৰত। গতিকে আপুনি আপোনাৰ বুদ্ধিমত্তা খটুৱাব লাগিব। বুদ্ধিতকৈ শক্তিশালী এই ধৰাত অন্য একো নাই। নতুন জীৱনটোত আপুনি বুদ্ধিৰে জীৱন নিৰ্বাহ কৰিব লাগিব। প্ৰয়োজনত আপুনি ত্যাগ কৰিবলৈও সাজু থাকিব লাগিব। সৰু এটা আৰাম, সৰু এটা সুখ যদি আপুনি ত্যাগ কৰিব পাৰে, তেতিয়াহে আপুনি ডাঙৰ প্ৰাপ্তি কৰিব পাৰিব। ত্যাগ অবিহনে এই জীৱনত একো যে পোৱা সম্ভৱ নহয়। উশাহ এটা ল'বলৈও আপুনি এটা নিশ্বাস এৰিবলগীয়া হয়। সেই কথাষাৰ মনত ৰাখি নতুন জীৱনটোত আপুনি আগুৱাই যাওক। আপোনাৰ অনুভৱক বহুতেই গুৰুত্ব নিদিব পাৰে, তেওঁক বিদায় জনোৱাটো ভুল নহয়। আপুনি যদি কাৰোবাৰ ওচৰত গুৰুত্বহীন, আপোনাক যদি কোনো ঠাইত গুৰুত্ব দিয়া হোৱা নাই, তেনেহ'লে সেই ঠাই পৰিত্যাগ কৰাটো বুদ্ধিমানৰ কাম। এটা গুৰুত্বপূৰ্ণ আপোনাক কথা কৈছোঁ, নতুন জীৱনটোত আপুনি কি ধৰণে আগবাঢ়িব, কি কৰ্ম কৰিব, সেই সিদ্ধান্ত আপোনাৰ। কিন্তু কৰ্ম দক্ষতা য'ত আছে সেইটোকে আপুনি বাছনি কৰক। আমাৰ এয়া অনুযোগহে, অনুৰোধহে, সিদ্ধান্ত আপুনিয়ে ল'ব। এই পৃথিৱীত যদি আপুনি নতুন জীৱনটোত আজিৰে পৰা আৰম্ভ কৰিব খোজা জীৱনটোত সবাতোকৈ সুখী হ'ব খোজে, তেনেহ'লে মনত ৰাখিব, ভোজনৰ বাবে ভোগ, টোপনিৰ বাবে বিচনা, ধনৰ লগত যদি আপোনাৰ ধৰ্ম থাকে, তেনেহ'লে আপুনিয়ে সবাতোকৈ সুখী হ'ব। সুখী হোৱাটো এটা সাধনাই। অভ্যাস কৰি, মনক নিয়ন্ত্ৰণ কৰি সুখী হোৱাৰ কলাবোৰ আপুনি আয়ত্ত কৰিব পাৰিব। কিন্তু সবাতোকৈ গুৰুত্বপূৰ্ণ এই নতুন জীৱনটোত আপুনি নিজক ভালকৈ চিনি পাব লাগিব।
অৰ্থাৎ নিজক চিনি পোৱাৰ সেই আত্মজ্ঞান আপুনি আয়ত্ত কৰিব পাৰিব লাগিব। সুখী হ'ব দিয়ক, জীৱনটো নতুনকৈ আৰম্ভ কৰাৰ সুযোগটো আপুনি গ্ৰহণ কৰক। সুখেৰে ইফালে সিফালে কোনফালে যাব সকলোখিনি আপুনিয়ে নিৰ্ণয় কৰিব। আমিও আপোনাৰ ওচৰে ওচৰেই গৈ থাকিম। ভালে থাকিব, সুখেৰে থাকিব। ওম কৃষ্ণায় বাসুদেৱায় নমঃ।